মাৰ্ঘেৰিটাত অমৃত বৃক্ষ গছপুলি ৰোপণৰ নামত চৰকাৰী ধনৰ অপব্যয় হ'ল নেকি? বিশ্ব অভিলেখ গঢ়াৰ উদ্দেশ্যেৰে মাৰ্ঘেৰিটাৰ পথাৰত ৰোপণ কৰা 3,50,000 গছপুলি মৰি জহি শেষ হ'ল। মাৰ্ঘেৰিটাত যোৱা 2023 বৰ্ষৰ 16 ছেপ্টেম্বৰত বিশ্ব অভিলেখৰ বাবে অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে ৰোপণ কৰা হৈছিল লাখ লাখ গছপুলি। চৰকাৰী ধন ব্যয়েৰে উলুপথাৰ ঔদ্যোগিক পামৰ অন্তৰ্গত 1 হেক্টৰ মাটিত ৰোপণ কৰা হৈছিল 3.5 লাখ গছপুলি। বৃক্ষৰোপণেৰে অসমৰ মানচিত্ৰৰ লগতে অসম গৌৰৱ গণৰ এটা প্ৰতিচ্ছবিও অংকন কৰা হৈছিল। গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ তৰফৰ পৰা প্ৰতিনিধি দল উক্ত স্থানত উপস্থিত থাকি সম্পূৰ্ণ দিশ তদাৰক কৰিছিল। কিন্তু দল গঠন তথা স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি উক্ত সময়ত ৰোপণ কৰাৰ গছপুলি প্ৰায় আধা সংখ্যক পুলি মৰি থাকিল। চৰকাৰ তথা বন বিভাগক তীব্ৰ সমালোচনা অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতিৰ লগতে মৰাণ ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ বিষয়ববীয়াৰ। পৰিকল্পনাবিহীনভাৱে বৃক্ষৰোপণ কৰাৰ সলনি বনাঞ্চলসমূহ সংৰক্ষণৰ ওপৰত গুৰুত্ব দিবৰ বাবে বন বিভাগলৈ আহ্বান সংগঠন দুটাৰ। মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্টাৰ লাইভ অসম। দেখিছোঁ আমি ইয়াত আহি দেখিছোঁ যে ইয়াত যেনেধৰণে অসম চৰকাৰে অমৃত বৃক্ষ আন্দোলনৰ যোগেদি ইয়াত মানচিত্ৰ এখন অংকনৰ যোগেদি যি গছপুলি ৰোপণ কৰিছিলে, এই গছপুলিসমূহ আমি ইয়াত আহি প্ৰায় দেখিবলৈ পাইছোঁ যে ইতিমধ্যেই প্ৰায়বোৰ গছপুলি মৰি গৈছে। গতিকে আমি ক'ব বিচাৰিছোঁ যে অসম চৰকাৰে যেনেধৰণে পৰিকল্পনাবিহীনভাৱে ধন অপচয় কৰাতকৈ আমি ইয়াত দেখিবলৈ পাইছোঁ যে ইয়াত গছপুলিসমূহ ইতিমধ্যেই মৰি গৈছে। গতিকে অসম চৰকাৰে পৰিকল্পনাবিহীনভাৱে এনেধৰণৰ কৰাতকৈ যদি যিসমূহ আমাৰ সংৰক্ষিত বনাঞ্চল আছে, বনাঞ্চলসমূহত যদি ধনসমূহ ব্যয় কৰাহেঁতেন আমি ইয়াতকৈ উপকৃত হ'লোহেঁতেন। গতিকে আমি অসমীয়া যুৱ মঞ্চই আমি দাবী উত্থাপন কৰিছোঁ যে আমি যিবিলাক সংৰক্ষিত বনাঞ্চল আছে সেইসমূহ যাতে ভালদৰে ইয়াতকৈ ব্যৱস্থা গ্ৰহণ কৰে। ইতিমধ্যে ইয়াৰ স্থানীয় লোকসকলে ক'লে যে কংগ্ৰেছৰ দিনতেই এই মাটি টুকুৰা এক বৃহৎ মাটি, যিখিনি নেকি কংগ্ৰেছৰ দিনত এক উদ্যোগিক পামৰ কাৰণে ৰাইজে দান বা ৰাইজে সাহাৰ্য দিছিলে, অৰ্থাৎ এই মাটিখিনি সংৰক্ষণ কৰি ৰাখিছিলে। এতিয়া যিহেতু চলিত বিজেপি চৰকাৰখনে বৃহৎ পৰিমাণৰ চৰকাৰী ধন অপব্যয় কৰি অমৃত বৃক্ষ নামেৰে এটা আঁচনিৰ যোগেদি তেখেতলোকে বৃক্ষৰোপণ কৰিছিলে, সেয়াও সফল নহ'ল। কাৰণ আমি দেখিবলৈ পাইছোঁ যে প্ৰায় সংখ্যক গছেই মৰি গ'ল। আৰু এতিয়া নতুনকৈ এখন আকৌ ভেকু ভাওনা তেখেতলোকে আৰম্ভ কৰিছে যে যিবোৰ পুলি যোৱা বছৰেই ৰোপণ কৰিছিলে সেইবোৰ সম্পূৰ্ণ মৰি গেলি যোৱাত তেখেতলোকে এমাহৰ পূৰ্বে আকৌ তাত গছপুলি ৰোপণ কৰি আৰু চৰকাৰী ধন অপব্যয় কৰিছে। গতিকে এইবোৰ ভেকু ভাওনা ইয়াত চলাই থকাতকৈ ফৰেষ্ট ডিপাৰ্টমেণ্টেই হওক বা এই চৰকাৰখনে ইমানখিনি যদি ধন আছেই চৰকাৰী ধন, সেই চৰকাৰী ধনসমূহ তেখেতলোকে কোনোবা সংৰক্ষিত বনাঞ্চলত বা মৃতপ্ৰায় অৱস্থাত থকা বনাঞ্চলবিলাকত সেইবিলাকত যদি এই চৰকাৰী ধনসমূহ ব্যয় কৰে তেন্তে অধিক ফলপ্ৰসূ হ'ব বুলি আমি দাবী কৰোঁ। আৰু আমি অনুভৱো কৰোঁ যে ইয়াত কিছুমান বেমেজালিৰ কাৰণে বা কিছুমান ভেকু ভাওনা কৰিবৰ কাৰণে, অৰ্থাৎ কোনোবা এখিনিত যে এই মানুহখিনিক বা মহিলাসমূহ ইয়াত যে মাতি আনি গছপুলি ৰোপণ কৰাইছিলে বা গোটেই গছবিলাক ইয়াৰ পৰা সম্পূৰ্ণ আমি জানিব পৰা মতে ইয়াত যিসমূহ গছ আছিলে সেই পুলিসমূহ ইয়াৰ পৰা উঘালি নি, যিহেতু স্থানীয় ৰাইজে জানিব দিয়া মতে এই গছসমূহ উঘালি নি কিছুমান গোটক ৰুবলৈ দিছিলে আৰু গোটত এটা আঁচনি বনাইছিলে যে গছপুলিটো বাচিলে 10,000কৈ তেখেতলোকক সাহাৰ্য দিয়া হ'ব। এইবোৰ ভেকু ভাওনা ৰচনা কৰি থকাতকৈ ফৰেষ্ট ডিপাৰ্টমেণ্টে পোনপটীয়াভাৱে সংৰক্ষিত বনাঞ্চলসমূহত এই কাৰ্যসূচীসমূহ ল'বলৈ আমি বাৰম্বাৰ চৰকাৰক অনুৰোধ জনাইছোঁ। ৰিপৰ্টাৰ লাইভ অসম।